আজি ৭৭ সংখ্যক গণৰাজ্য দিব আৰু বৰ্তমান মই উপস্থিত আছো নগাঁও নুৰুল আমিন খেলপথাৰত পৰিৱেশ দেখুৱাব বিচাৰিছো আৰু আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে মন্ত্ৰী নন্দিনী গাৰ্লুচা লগতে পৰিৱেশ দেখুৱাইছো যি আচলতে যি কুচকাৱাজ চলি আছে আচলতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আচলতে যি আৰক্ষী বিভাগৰ লোকসকল আচলতে কুচকাৱাজ কৰিছে তাৰ কিছু পৰিৱেশ আমি কিষাণ নিউজ যোদ্ধাসকলক দেখুৱাইছো আৰু দেখুৱাইছো যিহেতু আজি ৭৭ সংখ্যক গণৰাজ্য দিব আৰু এই দেখুৱাইছো নগাঁৱৰ নুৰুল আমিন খেলপথাৰৰ পৰা পৰৱৰ্তী সময়ছোৱাত মন্ত্ৰী স্বচ্ছাধিত দাসৰ নেতৃত্বত নগাঁও ডিষ্ট্ৰিক্ট গাইডছ প্লাটুন কমান্ডার ঘন বসুমতাৰীৰ নেতৃত্বত জৱাহৰ নৱোদয় বিদ্যালয়ত নগাঁও বইজ গ্ৰুপ প্লাটুন কমান্ডার পৰিৱেশ দেখুৱাইছো কণমানি জৱাহৰ নৱোদয় বিদ্যালয় নগাঁও গাৰ্লছ গ্ৰুপ আজি ৭৭ সংখ্যক স্বাধীনতা গণৰাজ্য দিৱসৰ পৰিৱেশ তাদের কুচকাৱাজত এয়া প্লাটুন কমান্ডার পৰিস্মিতা হাজৰিকাৰ নেতৃত্বত 8th আসাম ভেটেৰান এনসিসি ক্ৰাইজুটি স্কুল বেন প্লাটুন লগে লগে নিশ্চয়কে আজি কুচকাৱাজৰ যি পৰিৱেশ দেখুৱাই আছো আৰু আমি আসন গ্ৰহণ কৰিবৰ বাবে চেষ্টা কৰিম आज रिपब्लिक डे के हमारे तरफ से शुभेच्छा। पूरा देश में आज बहुत अच्छा से माहौल सभी लोग मना रहा है। नौगांव आके मुझे बहुत ही अच्छा लगा और यहाँ का परिवेश थोड़ा अलग है। हमने हमारा इस कैबिनेट टेन्योर पे जितने भी स्थान गए हैं यहाँ पार्टिसिपेशन बहुत ही अच्छा देखा है। I wish the continuation of this Republic celebration in Nagaon continues forever in a more larger population as always. और अभी यहाँ जितने फ्रीडम फाइटर्स थे उनका फैमिली मेम्बर्स को हम लोग ने यहाँ फेलिसिटेट किया है। ये भी और एक अच्छा प्रोग्राम था जहाँ उनके द्वारा हम लोग आज रिपब्लिक डे मनाया जाता है बिकॉज ऑफ देयर फैमिली मेम्बर्स। इस दिन में उनको जो हम लोग ने याद किया है वो भी बहुत बहुत धन्यवाद है नौगांव डीसी को कि उन लोग ने ये सब प्रोग्राम अच्छी तरह से रखा। थैंक यू सो मच। গণৰাজ্য দিৱসৰ সমূহ ৰাইজলৈ শুভকামনা জনাইছোঁ। আজি নগাঁও আমাৰ জিলা মহানগৰ অন্তৰ্গত আজি এই কাৰ্যসূচী অনুষ্ঠিত হৈছে খুব সুন্দৰকৈ আহল আমাৰ পেৰেডেই নহয় সাংস্কৃতিক অনুষ্ঠান হৈছে। আজি পবিত্ৰ দিনটোত সকলোকে মই পুনৰবাৰ কৈছোঁ।